সকলোকে নমস্কাৰ জনাইছো। এইটো আসলতে লেট আপলোড কৰিলো বিষ্ণু ৰাভা দিৱসৰ এইটো ভিডিঅ'। অসম সাহিত্য সভা কেন্দ্ৰীয়ভাৱে পাতিব, আমি প্ৰত্যেকেই পাতিছোঁ, কিন্তু তেওঁৰ ঘৰটো আমি জানো মিউজিয়াম হিচাপে ৰাখিব নোৱাৰোঁ। পৰিছোঁ নাই কৰা কিমান দুখৰ সাহিত্য সভা গোটেই জীৱনটো ৰাভা দিৱস পালন মেহনতি এজন বন্ধুৱে মোক কৈছে অসুখ হ'ল, গোটেইখিনি বাৰু অসুখ হোৱা কিছু ভিডিঅ' কৰিছোঁ। হস্পিটেলত 1 লাখ টকা বিল দিবলগীয়া হ'ল। সাবস্ক্ৰাইব কৰি দিব, যদি ভিডিঅ'বিলাক চাই লাইক কমেণ্ট কৰিব। ধন্যবাদ দেই। আজিলৈ আহিছোঁ। উচ্চ স্থানত ৰাখিব লাগিছিল, কিন্তু সেইটো তেখেত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সদস্য বুলি আৰু চীন ভাৰতৰ যুদ্ধত চীনৰ পক্ষ লোৱা বুলি দাবী কৰি তেখেতক ঘূৰাই গোটেই ভাৰত, আগৰ ভাৰত, বাংলাদেশ, পাকিস্তান চব লগাই যিখন আমাৰ ভাৰত আছিল, তেনে বৰ সুন্দৰ ভাষণেৰে আমাক আপ্লুত কৰিছে। আমি গৰম পাইছে আমাৰ সদনে, তথাপিতো গৰমৰ মাজত সুন্দৰ কবিতা এটা আমাৰ সম্পাদক ইন্দুমলাই এটা কবিতা পাঠ কৰিব, তাৰ কথা ক'ব আৰু কিমান সময় কথা ক'ব, সেইটো এটা বৰ ডাঙৰ কথা। কাৰণ নিৰ্দিষ্ট বক্তাৰ স্থান বেলেগ হয়। আজি যদি ইয়াতে মোৰ সন্মুখত ছাত্ৰ ছাত্ৰী থাকিলেহেঁতেন, তেতিয়া মই বিষ্ণু ৰাভাৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেই বৰ্ণনাখিনি দিব লাগিলহেঁতেন। কিন্তু আপোনালোকে 92 বছৰৰ পৰা ৰাভা দিৱস পাতি আহিছে। প্ৰতিবাৰেই এজন নিৰ্দিষ্ট বক্তা থাকে আৰু ককাই একজন, তেখেতে মাতি দিলে তই ইয়ালৈ আহ, যাতে তই অকণমান ইণ্টাৰভিউ দেখি গ'ল দিলে। প্ৰথম গ'ল, ভাল এটা সেনা বিভাগত উচ্চ পদস্থ চাকৰি পালে, নল'লে, গুচি আহিলে। আহি পেলাই কোকৰাঝাৰ বৰপেটাত গৈ বৰগীত শিকিলে, সত্ৰীয়া নৃত্য শিকিলে, মানুহৰ মাজত ঘূৰি ফুৰিলে আৰু চিত্ৰকৰ হিচাপে তেখেতে খুব ধুনীয়া ছবি আঁকিছিল। চিত্ৰকৰ হিচাপে কল্পনা কৰি শংকৰদেৱৰ ছবিখন আঁকি কল্পনা কৰিলে শংকৰদেৱ চাগে এনেকুৱাই আছে। কাৰণ শংকৰদেৱক তেওঁ বিৰাট মানিছিল। শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি তেখেতে আয়ত্ত কৰিবলৈ বহুত চেষ্টা কৰিছিলে। গতিকে তেখেতে ছবিখন কল্পনা মানে লিখি ল'লে, আঁকিলে। সাহিত্য সভাৰ আমাৰ ইয়াৰ সভাপতি সম্পাদিকা প্ৰণীতা বাইদেউ এতিয়া মুকলি অধিৱেশন চলি আছে। চয়নিকা বাইদেউ ভাষণ দি আছে। চাহৰ কাৰণে এটা চাহ বিহুৰ তলিত চিকুণ বাহিৰ হ'ল, বড়োকা বড়োৰ নাচনৰ তাল ভাবে জনতাৰ চকুৰ পানী। মাজুলিকা ৰাজপথেদি কোনে ধুনীয়াই হৈ যায়, বিষ্ণু ৰাভা সাজে নাই। নিজাম চেলত আছে পুৰহিতাৰ সেৱা, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচনৰ বৰলা। তুমি সাৰে আছে জাগ্ৰত জনতা নৃত্য বিষ্ণু ৰাভা এতিয়া কিমান পৰা জাতি সত্তাৰ মুক্ত প্ৰকাশ তোমাৰ আত্মবলিদান মাতৃভূমি সন্মানাৰ্থে সময়ৰ প্ৰতি কোনোবাই কৰা কাজ বিলাকে भागे
অজ্ঞাত থকাৰ নিচিনা আছোঁ। কাৰণ 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল, তাৰপিছত সেই স্বাধীনতাৰ স্বীকৃতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই দিয়া নাছিল। কিয়? তেখেত গতিকে